জাতি মাটিৰ গীত গাই অসমবাসীৰ হৃদয়ত স্থান লাভ কৰা সদ্য প্ৰয়াত শিল্পী ৰাজীৱ সদিয়াক একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বীৰ লাচিত সেনা অসম ৰঙিয়াৰ কৰ্মকৰ্তাসকলে। প্ৰয়াত শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি আজি ৰঙিয়া মুৰাৰা চকত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰে বীৰ লাচিত সেনাই। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিল্পী পেঞ্চন প্ৰাপ্ত নৰেন্দ্ৰ শৰ্মা সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে বীৰ লাচিত সেনা অসম ৰঙিয়াৰ মুখ্য সচিব উৎপল ভট্টই অভ্যাগতসকলক ফুলাম গামোচাৰে সন্মানিত কৰে। অনুষ্ঠানত উপস্থিত ব্যক্তিসকলে অসমবাসীৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায়। উল্লেখ্য যে যোৱা 13 জানুৱাৰীত হৃদৰোগত আক্ৰান্ত হৈ শিল্পীগৰাকীয়ে চিৰ বিদায় লয়। লাচিত সেনা অসম ৰঙিয়া শাখাৰ উদ্যোগত আজি আমাৰ অসমৰ জাতীয় জীৱনৰ গণশিল্পী ৰাজীৱ সদিয়াৰ ফুকনৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে, আমি ইয়াত সমবেত হৈছোঁ আৰু তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু আজি যি বীৰ লাচিত সেনাই ৰঙিয়া শাখাই যি এইখিনি উদ্যোগ ল'লে, মই তেখেতসকলৰ এই কামখিনিক মই অনুষ্ঠানটোক মই প্ৰশংসা কৰিছোঁ আৰু ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ অনুষ্ঠান তেওঁলোকৰ অনুষ্ঠিত হৈ আমাক সম্পূৰ্ণ সহযোগ থাকিব আৰু তেখেতসকললৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি বীৰ লাচিত সেনা ৰঙিয়া আঞ্চলিক কমিটি আৰু ৰঙিয়াবাসী ৰাইজৰ সহযোগত ৰাজীৱ সদিয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতি। ৰাজীৱ সদিয়া আমাৰ জাতিটোৰ কাৰণে বহুত মাত মাতি গ'ল। তেওঁক আমি একো দিবও নোৱাৰিলোঁ, একো কৰিবও নোৱাৰিলোঁ। নেদেখাজনৰ ওচৰত এটাই প্ৰাৰ্থনা জনাইছোঁ ৰাজীৱ সদিয়াক যে তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক, তেওঁৰ পৰিয়ালটোক যেন ওপৰ নেদেখাজনে সুৰক্ষা দি ৰাখে, এই মোৰ ক'ব লগা আছে। কণ্ঠ আৰু যিগৰাকীক আমি জাতীয় শিল্পী হিচাপে গণ্য কৰি আহিছিলোঁ, সেইগৰাকী হঠাতে হৃদৰোগত আক্ৰান্ত হৈ যোৱা 13 তাৰিখে আমাৰ মাজৰ পৰা চিৰদিনৰ পৰা আঁতৰি গ'ল। আমাৰ কাৰণে ভাবিব নোৱাৰা ক্ষতি, কাৰণ শিল্পী গীত মাত বহুতে গায়, অভিনয় বহুতেই কৰে, কিন্তু কথাটো হ'ল যে আমি সংস্কৃতিৰ প্ৰতি যি শ্ৰদ্ধা, সেই শ্ৰদ্ধা যদি নাথাকে আৰু যদি সংস্কৃতি প্ৰকৃতাৰ্থত যদি জনমানুহৰ আগবঢ়াই দিব পৰা নাযায়, তেওঁ কেতিয়াও শিল্পী হ'ব নোৱাৰে। শালীনতাবোধ যদি নাথাকে, গীত মাতত যদি শালীনতা নাথাকে, কথা বতৰাত যদি শালীনতাবোধ নাথাকে, তেওঁক আমি গণশিল্পী বুলি স্বীকৃতি দিব নোৱাৰোঁ। আমি বীৰ যি আমাৰ লাচিত অন্যতম যিসকল ব্যক্তি, যিসকলে আমাক কিছু কথা আগবঢ়াই নিয়াৰ কাৰণে বিভিন্ন ঠাইত, অসমৰ বিভিন্ন ঠাইত আগবঢ়ালে। সেই ৰাজীৱ সদিয়াৰ কথা ইতিমধ্যে জ্ঞাত কৰিলে আমি ভাল পাইছোঁ, আমি উদগনি জনাইছোঁ, আমি আশা ৰাখিছোঁ এইগৰাকী শিল্পীৰ যি কৃতকৰ্ম, সেই কৃতকৰ্মই গোটেই অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়াই দিব। নাম প্ৰকাশ কৰা নাছিলোঁ, মই বাৰে বাৰে কৈছোঁ, শালীনতাবোধ যদি কথাত নাথাকে, কেৱল যদি পইচাৰ পাছে পাছে ঘূৰি যোৱা হয়, সি কেতিয়াও শিল্পী হ'ব নোৱাৰে। আমিও শিল্পৰ সাধনা আছে, আমাৰ শ্ৰদ্ধা আছে, ভক্তি আছে, আমি জানো সুদীৰ্ঘকাল আমি কৰি আহিছোঁ ৰাইজৰ লগত, গতিকে এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে, এই দুৰ্ভাগ্যজনক কথা। নিউজ ডেস্ক ৰিপৰ্ট, ডেইলি 24।